হাজোৰ শালুগাঁৱৰ ৰতন খাইলৈ ব্যতিক্ৰমী প্ৰয়াস। ছাতি টুপি বেগ বিচনী তৈয়াৰ কৰি হৈছে স্বাৱলম্বী। আন বহু যুৱক যুৱতীকো দেখুৱাই দিছে কৰ্মসংস্থাপনৰ পথ। কামৰূপৰ হাজোৰ শালুগাঁৱৰ নিবাসী ৰতন খাইলৈৰ নেতৃত্বত গঢ় লৈ উঠিছিল এটা ক্ষুদ্ৰ উদ্যোগ। জীৱন ৰম্ভা কুটিৰ উদ্যোগ নামেৰে গঢ় লৈ উঠিছিল উদ্যোগটো। এই উদ্যোগত প্ৰায় ৭ বছৰ ধৰি কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ নকৰাকৈয়ে তৈয়াৰ কৰা হৈছে বিয়াত ব্যৱহৃত দৰাৰ ছাতি, দৰাৰ টুপিৰ লগতে বেগ, বিচনী, কুচন, গাৰুৰ লগতে বিভিন্ন সামগ্ৰী। জীৱন ৰম্ভা কুটিৰ উদ্যোগৰ সামগ্ৰীসমূহ তৈয়াৰ কৰাই একমাত্ৰ উদ্দেশ্য নাছিল ৰতন খাইলৈৰ। নিবনুৱা সমস্যাই গা কৰি উঠা সময়ত ৰতন খালৈয়ে উদ্যোগটোৰ জৰিয়তে শালুগাঁও অঞ্চলৰ প্ৰায় ২৫ গৰাকী যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াৰ লগতে ২৫টাকৈ পৰিয়ালত পোহৰ বিলাবলৈ সক্ষম হৈছে। জীৱন ৰম্ভা কুটিৰ উদ্যোগত তৈয়াৰ কৰা সামগ্ৰীসমূহ বৰ্তমান বজাৰত ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ভালে লাগিছে, কাৰণ ধৰ যিবিলাক আমি দৰা ছাতি, দৰা টুপি, বেগ, বিচনী, কুচন, গাৰু, লাভ, জাপি তৈয়াৰ কৰিছোঁ। ইয়াৰ জৰিয়তে গাঁৱৰ বহু সংখ্যক ল'ৰা ছোৱালীয়ে কৰ্মসংস্থান পাইছে। খুব ভাল লাগিছে। ২৫জন ল'ৰা ছোৱালীয়ে কাম কৰি আছে। ৭ বছৰৰ পৰা জড়িত হৈ আছো। কি নাম আপোনাৰ উদ্যোগটো? জীৱন ৰম্ভা কুটিৰ উদ্যোগ। কেনেকুৱা লাভান্বিত হৈছে? লাভান্বিত এইটো আৰু চলি আছো, আৰু নিজে চলি আছো, আৰু ২৫জন ল'ৰা ছোৱালীয়ে কৰ্ম কৰি আছে। আপোনাৰ নাম? শ্ৰী ৰতন খালৈ, ইয়াতে ভাল। এইটো এটা ভাল কথা, অতিকে প্ৰশংসনীয় কথা। এই নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়ত তেওঁ নিজৰ লগতে ২৫-৩০ জন যুৱকক এই উদ্যোগৰ লগত সম্পৰ্কিত কৰিছে। তেওঁৰ লগতে ২৫-৩০খন ঘৰত পোহৰ বিলাবলৈ সক্ষম হৈছে। আমি আশা ৰাখিম ভৱিষ্যত সময়ত তেওঁ আকৌ আগবাঢ়ি যাওক। ২৫ৰ পৰা ৫০ জন হওক, ৫০ৰ পৰা ১০০ জন নিবনুৱাক কৰ্মসংস্থাপন দিয়ক, আৰু তেওঁৰ উদ্যোগে প্ৰসাৰতা লাভ কৰক। আমি তাকে কামনা কৰিম। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, NE ভাৰত 24।